নমস্কাৰ আৱাজ দা ভইচলৈ স্বাগতম মই ইমতিয়াজ আহমেদ আজি আমাৰ লগত আছে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ চেঞ্চেলৰ মোহাম্মদ মাহবুবুল হক ডাঙৰীয়া আমি তেখেতৰ লগত কথা পাতিম তাৰ আগতে মই জনাই লওঁ USTM ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় আজি উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হৈছে তেওঁলোকে অলপতে NAAC গ্ৰেড A ৰিকগনিশ্যন পাইছে আৰু পোৱাৰ পিছত তেওঁলোকৰ এতিয়া বিশ্ববিদ্যালয়খন ভাৰতৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছে এতিয়া আমি প্ৰফেসৰ হকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে কেনেকৈ তেখেতে এই অৱস্থালৈ নিলে নমস্কাৰ থ্যাংক ইউ ভেরি মাচ আপনি আমার ইউনিভার্সিটির কথা পাতিছে কিন্তু তার আগতে আমি অলপমান জার্নির কথা ক'ব লাগিব আমি 2001ত মই আলিগড়ৰ পৰা পাছ আউট কম্পিউটাৰ সায়েন্স মাষ্টাৰ ডিগ্ৰী আৰু আই হেল্স ফ্ৰম কৰিমগঞ্জ ডিষ্ট্ৰিক্ট আমি গুৱাহাটীত আহি পেলাই ভাবিলোঁ যে আমি কম্পিউটাৰ সায়েন্সৰ ওপৰত কিবা কৰিম তেতিয়া ডিমাণ্ড আছিলে কম্পিউটাৰ সায়েন্সৰ মই ভাল ভাল জব পাইছিলোঁ মই এইবিলাক জইন কৰা নাই চ' আই লেণ্ডেড ইন গুৱাহাটী তেতিয়া মই চিনাকি মানুহৰ বিচাৰিলোঁ যাতে আমি এটা যিকোনো জেগাতে এটা ঘৰ পাওঁ আৰু আমি এটা কম্পিউটাৰ ট্ৰেইনিং চেণ্টাৰ বা এনেকৈ কিবা ষ্টাৰ্ট কৰিম চ' চামহাও বহুত এইটো টাইমত কষ্ট কৰিলোঁ বহুত মানে ঘৰ ভাড়া নিদিলে কিবা কৰি চিনাকি মানুহ এজনৰ ঘৰত থাকিলোঁ এক বছৰ তাতে ভালকৈ নচলিলে ইয়াৰ পিছত আমি দিছপুৰত আহিলোঁ ঘৰ ভাড়া এটা লৈ পেলাই যেতিয়া আমি ইনষ্টিটিউশ্যনে ঘৰ ভাড়া পালোঁ তেতিয়া আমি নিজৰ থকাৰ কাৰণে ঘৰ ভাড়া নিদিয়ে মানুহে কাৰণ জানে মানুহে এইটো যে চেলেঞ্জিং ওৱান ছাকচেছ হ'ব নহ'ব মানুহজনে ভাড়া দিব পাৰিব না নাই চ' মেনি থিংছ ৱেৰ দেট বাট আল্লাহে বহুত হেল্প কৰিলে আমি কমিটমেণ্ট ডেডিকেশ্যন দি পেলাই আমি জাৰ্ণিটো কণ্টিনিউ কৰিলোঁ মণিপাল ষ্টাডি চেণ্টাৰৰ পৰা ছিকিম মণিপাল ইউনিভাৰ্চিটি ষ্টাডি চেণ্টাৰ 4টা ষ্টুডেণ্ট দি পেলাই ইগন'ৰ 4টা ষ্টুডেণ্টক মই টিউশ্যন কৰালোঁ ইয়াৰ পিছত মই মণিপালৰ ফ্ৰেঞ্চাইজি আনি পেলাই কম্পিউটাৰ ষ্টাডি চেণ্টাৰ ষ্টাৰ্ট কৰিলোঁ 2006ত আমাৰ ষ্টাডি চেণ্টাৰটো ইণ্ডিয়াৰ ভিতৰত ছেকেণ্ড লাৰ্জেষ্ট হ'ল So we received award from Manipal. So that was our beginning. 2006ত মোৰ মনত আহিলে যে আমি তো এনেকৈ ষ্টাডি চেণ্টাৰ চলাই কিমান দিন চলাম চ' উই হেভ টু ডু চামথিং পাৰ্মানেণ্টলি আমি অলপ এফিলিয়েশ্যন ল'ম আমি অলপ নিজে কলেজ কৰিম So that we created ERD Foundation, Education Research and Development. This is our sponsoring organization of this university. So we got this kind of registration everything 2006. 2007ত আমি এটা কলেজ কৰিলোঁ আণ্ডাৰ নেহু গুৱাহাটীত BSc program আছিলে ইণ্ডিয়া মানে অসমত ফাৰ্ষ্ট টাইম BSc program বায়'টেকনলজি চ' দিছ ৱে আমাৰ অলপ ইণ্ট্ৰডাকশ্যনটো মানুহে জানা পালে মানে আমি যে এডুকেশ্যনত নামিছোঁ বুলি 2008ত আমি যেতিয়া ইঞ্জিনিয়াৰিং কলেজৰ কথা চিন্তা কৰিলোঁ তেতিয়া অসমত বহুত ট্ৰাই কৰিলোঁ অসমত NOC নাপালোঁ বা লেণ্ড নাপালোঁ বিভিন্ন ধৰণৰ নন কপাৰেশ্যন পালোঁ চ' প্ৰফেচাৰ সমুদ্ৰ ফুকন হি গাইডেড মি টু গ' টু মেঘালয়া তেওঁৰ চিনাকি আছিলে এজন ডাইৰেক্টৰ জইণ্ট ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন আৰু ৰেজিষ্টাৰ অফ নেহু তেওঁ মোক এদিন লৈ পেলাই চিনাকি কৰাই দিলে যে দিছ বয় ইজ ভেৰি মাছ ইণ্টাৰেষ্টেড তেওঁ কিবা কাম কৰিব বিচাৰে আপোনালোকে হেল্প কৰক চ' ফৰ্চুনেটলি 2008ত আমি NOC পালোঁ ফ্ৰম দি গভৰ্ণমেণ্ট অফ মেঘালয়া আৰু এই যিটো কেম্পাছ দেখিছে তেতিয়া আমি 10 একৰ মাটি মাত্ৰ 1.5 লাখ টকাকে আমি বিঘা এই 10 একৰ মাটি আমি কিনিছোঁ নিয়াৰলি 38 লাখ ৰুপিজ আমি লগাই পেলাই মাটিখিনি কিনিলোঁ আৰু নেহুত আমি ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে এফিলিয়েশ্যনৰ কাৰণে আমি বিচাৰিলোঁ নেহু হেজ গিভেন দি এফিলিয়েশ্যন ইন দ্য ইয়াৰ 2009 AICTৰ এপ্ৰুভেল পালোঁ উই ষ্টাৰ্টেড ইঞ্জিনিয়াৰিং কলেজ In the meantime, fortunately, আমাৰ RS মুছাহাৰী আমাৰ গভৰ্ণৰ আছিলে মেঘালয়ৰ ফৰ্চুনেটলি হি বিকেম দি গভৰ্ণৰ অফ মেঘালয় গভৰ্ণৰ হোৱাৰ কাৰণে আমাৰ অলপমান চিনাকি হ'ল দেন হি ছাজেষ্টেড মি হয় হক ইউ হেভ অল দিজ ইনষ্টিটিউশ্যনছ ৱাই ইউ আৰ নট কামিং আপ উইথ ইউনিভাৰ্চিটি ছাডেনলি ইট হিটছ মাই মাইণ্ড অলদো ইট ইজ ইন মাই কোৰ অফ দ্য হাৰ্ট বাট মই এইটো এক্সপ্ল'ৰ কৰা নাছিলোঁ তেওঁ কোৱাৰ পাছত মোৰ হিম্মত আহিলে বোলে গভৰ্ণৰে যেতিয়া কৈছে তেতিয়া ইউ উইল নট বি এপ্লাই So we applied to the government of Meghalaya. কম দিনৰ ভিতৰত আমাক ক'লে যে আপুনি ড্ৰাফ্ট বনাই দিয়ক উই হেভ গিভেন দি ড্ৰাফ্ট এণ্ড 2008ৰ নৱেম্বৰত তেওঁলোকে বিল পাছ কৰি দিলে এই ইউনিভাৰ্চিটিত কিন্তু আমি ইউনিভাৰ্চিটি ষ্টাৰ্ট কৰিলোঁ 2011 অক্টোবৰত এই 3-4 বছৰ আমি কৰিব পৰা নাই বিকজ অফ ফাইনেন্সিয়েল কনষ্ট্ৰেইন তেতিয়া আমাৰ ইঞ্জিনিয়াৰিং কলেজটো ষ্টাৰ্ট হৈ গ'ল নেহুৰ আণ্ডাৰত বিটেক প্ৰগ্ৰাম চ' উই ষ্টাৰ্টেড with the 6 students of biotechnology in the year 2011 in the month of October. সেই 2 কোটি টকা দিব লাগে এণ্ডমেণ্ট ফাণ্ড সেইটো কৰিব পৰা নাছিলোঁ বুলি 4 বছৰ গ'ল মই 2 কোটি এৰেঞ্জ কৰি পেলাই বেংকৰ পৰা লোন লৈ আমি দিলোঁ এপিছত 2012-13 চ' শ্ল'লি আমাৰ এনৰোলমেণ্ট বাঢ়িলে আমাৰ লগত ভাল ভাল মানুহ জইন কৰিলে চ' বিকজ অফ আৱাৰ কমিটমেণ্ট ইন গুৱাহাটী ছাকচেছ অফ চেণ্ট্ৰেল IT কলেজ মানুহে অলপ জানে যে উই আৰ জেনুইন পিপল এণ্ড ৱান্ট টু ডু ফৰ ৱাৰ্ক এডুকেশ্যন
2014 ত ডক্টৰ কালাম আহিলে আমাৰ এটা হয়। কেম্পাছত হয়। ইট ৱাজ অলসো এ কাইন্ড অফ টাইম that we got energy from him he spent whole day with us Yes. so আমি এটা টিম পালো হয়। because of teamwork and the spirit from stakeholders like all such people Dr. Kalam then followed by ISRO chairman UGC chairman all these academic research people of the country they visited frequently our university so this way our university grown step by step হয়। and you are knowing that recently আমি A grade পালো হয়। আমি 2019 লৈকে আমি আমাৰ ডাটাবিলাক সাবমিট কৰিছিলো 5 years 2014 to 19 so but because of pandemic it was delayed Yes. so in the month of November inspection kora hol ami result to palu so this way the university is growing up nicely lots of commitment to make a university world class bibhinno kam koribo lage researcher kam specially koriboi lage ei research kini amar etia lagging behind আচ্ছা। but researcher karone jitu infrastructure lage jikini facilities lage kini ami already available korisu now it is our further step to get the good researcher to make university further grow and grow হয়। কারণ বিনা রিসার্চ এটা ইউনিভার্সিটি ভাল স্টেজত যাব নোৱাৰে নিউমাৰিকেলি বা আমি যদি কোৱান্টিটেটিভলি আমি যদি মেজাৰ কৰোঁ সাৰ্টেনলি ইয়েছ আৱাৰ ইউনিভাৰ্সিটি এতিয়া প্ৰাইভেট ইউনিভাৰ্সিটি নৰ্থ ইষ্টত ইন টাৰ্মছ অফ এৰিয়া ইন টাৰ্মছ অফ কনষ্ট্ৰাক্টেড স্পেচ ইন টাৰ্মছ অফ নাম্বাৰ অফ ষ্টুডেণ্টছ Yes. and in terms of various schemes যেটো আমি you can say community initiatives Right. Especially I am very grateful to entire USTM family who got the spirit after getting this A grade A grade. from the NAC কারণ this first time happened হয়। আৰু যিখন টিম আহিছিলে তেওঁলোকে টিমে বহুত মানে এক্সপিৰিয়েঞ্চড মানুহবিলাক আছিলে কেৰালা ইউনিভাৰ্চিটি BC আছিলে যে চেয়াৰমেন হয়। they appreciated our spirit the way we are working so ভাবো ভৱিষ্যতত সবৰ এডভাইচ লৈ পেলাই আমি কাম কৰিম হয়। আমাৰ ইউনিভাৰ্চিটিও আৰু গ্ৰ' কৰিব আপোনালোকে বহুতো জনকল্যাণৰ কাম কাজ কৰি আহিছে বুলি শুনা পাওঁ সময়ে সময়ে তাৰ বিষয়ে অলপ ক'ব নেকি ইন জেনেৰেল মানুহবিলাকৰ এটা পাৰচেপশ্যন থাকে যে ইয়াতেতো খালি ধনী মানুহবিলাক ৰিচ মানুহবিলাক পঢ়িবলৈ যায় বাট আমি এণ্টায়াৰ এই পাৰচেপশ্যনখিনি চেঞ্জ কৰিছোঁ হয়। we have every day the brilliant poor students are coming approaching us and we are giving them free education আপনি আচৰিত পাব শুনিবলৈ more than 900 students এতিয়া আমাৰ ইউনিভাৰ্সিটিত they are undergoing either completely free education or concessional education so our next commitment by 2026 we want to make this university a plus category university হয়। and simultaneously we want to make it is a people's university Okay. why we want to say it is a people university because already I have spoken that দুখীয়া ল'ৰা ছোৱালী ভাবে যে হয়। এইটো মোৰ জাগা নহয় হয়। ওচৰৰ মানুহে ভাবে ইয়াতে মই সোমাব নোৱাৰিম we want to make it is a boundaryless university we want to provide the doorstep services to the students of the northeastern region initially but our next 2030 target is want to make it a global so that at least I want to see যদি 5টা ষ্টুডেণ্ট ফ্ৰণ্ট বেঞ্চত বহি আছে এটলিষ্ট 2টা ষ্টুডেণ্ট বাহিৰৰ কাউণ্ট্ৰিৰ পৰা আমাৰ ইয়াতে পঢ়িব লাগে হয়। আপোনালোকে এতিয়া নাক গ্ৰেড A পোৱাৰ পিছত ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ আপোনালোকৰ সেই বিষয়ে অলপ ক'ব নেকি আমাৰ এটা গ্লোবেল ষ্টেণ্ডাৰ্ড ইউনিভাৰ্চিটি যদি আমি বনাব পাৰোঁ বাই নেক্সট 5 years আমাৰ টাৰ্গেটটো হ'ল যে আমাৰ A++ পাব লাগে যদি আমি আমাৰ গ্লোবেল ষ্টেণ্ডাৰ্ড ইউনিভাৰ্চিটি হয় উইল বি গেটিং ফৰেন ষ্টুডেণ্টছ আৰু যেহেতু এক্টিছ পলিচি আছে দেয়াৰ আৰ লটছ অফ স্কোপছ দেট উই কুড নট বিং মোৰ কথা কোৱা নাই ইভেন চেণ্ট্ৰেল ইউনিভাৰ্চিটি ষ্টেট ইউনিভাৰ্চিটি নৰ্থ ইষ্টৰ যদিও আমি 100 years কমপ্লিট কৰিছোঁ বাট ষ্টিল উই কুড নট এট্ৰাক্ট দি ফৰেন ষ্টুডেণ্টছ আজি বাংলাদেশ আমাৰ নেক্সট নেইবাৰিং কাউণ্ট্ৰি ভূটান নেপাল but all these students from the neighboring countries they are going to Delhi they are going to Bangalore they are going to Chennai Mumbai more yate kyo na hai what's the problem so it is because we are completely failed first we are unable to give the infrastructure for the international students because international student jetia ahibo financially capable ahibo tak apni hostel bhal facility bo lagibo tak ওচৰত আপনি এয়ারপোর্ট থাকিব লাগিব so many things are there and then followed by quality education because বাংলাদেশের একটা স্টুডেন্টে ইন্ডিয়ান যিকোনো ইনস্টিটিউশনের পৰা ডিগ্রি তো তার কারণে এটা দে ফিল প্রাইড so this is our next target that as per the Act East policy whether this university can contribute in fulfilling the Act East policy আমি যেতিয়ালৈকে আসিয়ান কান্ট্রিজৰ স্টুডেন্ট আমি এট্ৰাক্ট কৰিব পৰা নাই আমি তো এটা স্টুডেন্ট সৌদি আৰবৰ পৰা আনিব নোৱাৰো আমি এটা ইন্দোনেছিয়াৰ পৰা আনিব নোৱাৰো but you go to AMU you go to Jamia Millia you go to Banaras you go to IITs you will find lots of foreign students are studying why not Northeast মই তো কওঁ যে নৰ্থ ইষ্টৰ যেটো ল্যান্ডস্কেপ নৰ্থ ইষ্টৰ যেটো বায়োডাইভাৰ্সিটি গ্ৰীনাৰী
it can attract more number of students than any university in Delhi, any university in Punjab. So because the environment suits, আমার মেঘালয় টু অলপ ঠান্ডা আপনি জানে, 2 নম্বর it is completely green. আমার 3 দিন আগতে UGC চেয়ারম্যান এতে আহি গৈছে. She is so surprised seeing the institution. বলে we are being a chairman of UGC, আমি ইমান ভালকে জানা নাছিলো যে USTM is such kind of institution. So it is one of the failure of our political community that they never try to explore the potential and explore the institution of the Northeast first, because they are the spokesperson of the society. I am not the spokesperson. I have not seen any priority in the Northeastern states in any government that they are emphasizing on educational aspect and they are emphasizing to make any educational institutions world class. There is no such kind of effort. One thing. IIT is different because IIT is a central government institution and their background is totally different. If somebody is not doing research, he or she cannot sustain. But the other institution, we could not attract the students because one of our failure. আর হেটোর কারণে ইভেন আপনি আসিয়ান কান্ট্রিজের কথা বাদ দিও, টেল মি এনি ইনস্টিটিউশন হুইচ হ্যাজ অ্যাট্রাক্টেড স্টুডেন্টস ফ্রম দি আদার পার্টস অফ দ্য নর্থ ইস্ট, আদার পার্টস অফ দ্য আউটসাইড দি নর্থ ইস্ট। নর্থ ইস্টৰ বাহিৰৰ কোনো ষ্টুডেণ্ট নর্থ ইষ্টত পঢ়িবলৈ কিয় নাহে? সেইটো তো এটা আমাৰ another failure. So until unless, whereas our students are migrating, every time they are migrating to Bangalore and other places, it is because of corona, some stagnancy is there. Otherwise, the parents, the student, they feel proud that if I am taking admission in an institution in Bangalore, in Delhi. So this is one of my challenge. Personally, I took the challenges that why we are not able to establish such kind of institution and why we are not able to retain our students, because আমি সদায় কৈ থাকো brain drain, money drain, all these things we talk about. But until unless if we are not able to retain them in our own location, giving them quality education, and then we are working on innovation, entrepreneurship, community development, research, এখানে নকরলে তো নহব। We produce good talents, they go outside, they do job in US and other places. Then when you can expect that there will be some development in your own region. Similarly, আমার নিচিনা মানুহে যদি এটা ভাল কাম কৰিবলৈ আহিছে, এনেকা আমি কৰিব পাৰিছো, আমাক এনকাৰেজ কৰিবলগীয়া মানুহ কোন? Nobody is there. I have not seen that somebody is coming forward and appreciating and saying that okay, take this project, do this consultancy. But we are in a position right now, we can do many works for the institutions. I am so happy that all statutory bodies had UGC, former UGC chairman Professor Ved Prakash, present UGC chairman Professor D.P. Singh, UPSC chairman Professor D.P. Agarwala, and ISRO chairman, AICT chairman, all such people visited. And now we are in a position, very strong position, that we are this university, although it is small, but it is known to the people. We are coming up with an international hostel now. International hostel now with the mindset that when student is coming with dollar, he will be expecting the service of dollar only. In lieu of that. So আমার ইন্টারন্যাশনাল হোস্টেল নাই, আমি ইন্টারন্যাশনাল হোস্টেল বনাই আছো, কিন্তু আকৌ যদি মই ইন্টারন্যাশনাল বনাই পেলাই যদি আমি এডমিনিষ্ট্ৰেটিভ প্ৰব্লেম পাই থাকো, যদি ইয়াতে ষ্টুডেণ্ট দুটা অহাৰ পিছত ৰুমত আহি সোমাই পেলাই যদি ইনকুৱাৰী ষ্টাৰ্ট কৰি দিয়ে, এটা 5-star হোটেলত যদি গৈ পেলাই ওপৰত গৈ পুলিচ সোমাই পেলাই ৰুমত যদি মানুহক তালাশ কৰে, আপোনাৰ 5-star হোটেল চলিব নি? নচলে। So I am apprehensive for that. So we must have a good administrative environment, conducive environment in and around the campus, and then communication facilities, air connectivity. আন্তঃগাঁথনি যিখিনি আছে সেইখিনি চাইতো আপুনি বিদেশী ছাত্ৰ ছাত্ৰী পাবই লাগে নিয়মমতে, মানে বহুত ভাল ভাল বিশ্ববিদ্যালয়ত এতিয়াও এইখিনি হৈ উঠা নাই। তাৰপিছতো আপুনি পোৱা নাই বুলি কৈছে। আপুনি কেতিয়াবা ভাবে নেকি যে উত্তৰ পূৰ্বাঞ্চলৰ যিটো মানে সন্ত্ৰাসবাদৰ এটা মানে প্ৰভাৱ আছিল তাৰ কাৰণে নাহে বুলি কেতিয়াবা ভাবে? এক্সেক্টলি। চাওক, এটা নেগেটিভ মাইণ্ডছেট মইতো ক'লোঁ যে আমাৰ যিখিনি পলিটিকেল কমিউনিটি তেওঁলোকে যিটো স্পোক্স পাৰ্চন হৈ পেলাই ইনষ্টিটিউশ্যনক ফেভাৰ কৰিব লাগে, সেইটো ফেভাৰ তেওঁলোকে কৰা নাই। এক্ট ইষ্ট পলিচিৰ ওপৰত ডাঙৰ কনভেনশ্যন হৈছে, আপুনি জানে, ইয়াতে গুৱাহাটীত হৈছে, যে প্ৰাইম মিনিষ্টাৰ আহিছে। I have seen less importance on education. সব নাইবাৰিং কাউন্ট্ৰিজৰ মানুহ আহিছে, আসিয়ান কাউন্ট্ৰিজৰ মানুহ আহিছে। Where was the program where people like us will get the opportunity to speak about? No. It is startup, innovation, business, tradition. But education is also, if students, 1000 students are coming from the neighboring countries, it means dollar is coming to the neighboring northeastern states. Secondly, আপনি কইছে যে আমার আন্তঃগাঁথনি ঠিক আছে, but where is the environment?
সবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট আপোনাৰ ঘৰ বহুত ডাঙৰ হ'ব পাৰে হয়। কিন্তু ঘৰত যদি অশান্তি থাকে হয় হয় আপুনি সেই ঘৰতো বাহিৰৰ মানুহক নামাতিব নহয় দেয়াৰ মাষ্ট বি কণ্ডিচিভ এনভাইৰনমেণ্ট in and around of your institutions. হয় Today we can talk about the students of Bangladesh we can invite. We have a association with Dhaka University, we have MOU with other universities of Bangladesh. Even we have a MOU with the University Grant Commission of Bangladesh. And UGC chairman of Bangladesh visited many times to our institutions. We have organized even international convention of vice chancellors in Sylhet, Shah Jalal University of Science and Technology, Jot, entire northeasters of Central State University vice chancellors সব তাতে গৈছে হয় under our leadership. আচ্ছা We did all these things. Only objective is that we are culturally same. Language তো বহুত ধৰণৰ আমাৰ similarity আছে, খোৱা দোৱাৰ আমাৰ similarity আছে. But one student is migrating from the Sylhet, going to Delhi, going to Bangalore, spending more than 1 lakh rupees in airfare. yes But ইয়াতে আহোঁতে তাৰ 2000-3000 খৰচ হয় বা ফ্লাইটো আমাৰ ষ্টাৰ্ট হৈছিলে. But where is the success? It is because of our mindset. Morning to evening, আপনি যদি ইয়াতে বিভিন্ন ধৰণৰ নাইবাৰিং কাউণ্ট্ৰিজৰ ওপৰত যদি বিভিন্ন ধৰণৰ কথা পাতি থাকো বিভিন্ন কমিউনিটি লৈ কথা পাতি থাকো তেতিয়া আজি why one Bangladeshi students will come to my university? If morning to evening there is a negativity in some of the television channels, some ministers is talking about negative. So obviously দূৰৰ পৰা এটা ষ্টুডেণ্টে ভাবিব তো মই তাতে কিয় কাৰণে যাম? Then probably people will be more apprehensive. Similarly, Nepal, Bhutan, all these things. So more কথা হল যে I am very much hopeful that in the days to come we'll see that there is our chief minister of Meghalaya is very visionary. Last few months ago he visited Bangladesh. For example, Dauki, যেটো connectivity. If you just cross the border, you will see that better connectivity in Bangladesh, but we have a poor connectivity, narrow road. So we are only interested to do business of coal and stone. Azikali stone or business. But let us do some good business in education. If somebody is getting a degree, doing a job, throughout his life, somebody will be obedient to the country from where he got the degree. yes আপনি যেটো কলেজৰ পৰা পাস কৰিছে always loyalty to থাকিব সদায় so আমি যদি in the other way যদি আমি relation to establish কৰিব বিচাৰিছো why you are not making them students of the northeastern universities? We are not giving any effort. University like us, yes, government university have a limitation, state university have a limitation. আপুনি প্ৰথমতে কৈছিলে যে মানে আপুনি অসমৰ মানুহ এজন অসমত গুৱাহাটীত বা গুৱাহাটীৰ ওচৰে পাজৰে ক'ৰবাত খুলিবৰ কাৰণে অসমত খুলিবৰ কাৰণে এনেকুৱা এটা প্ৰতিষ্ঠান খুলিবৰ কাৰণে আপুনি চেষ্টা কৰিছিলে কিন্তু আপুনি সুবিধা নাপালে সেইখিনি কেতিয়াবা আপোনাৰ মনত কিবা ধৰণৰ আফসোস হয় নেকি যে অসমত হোৱা হতন আৰু ভাল হল কৰিব পাৰিলো হেতেন আল্লাহ মোক এটা প্ৰপাৰ্টি দিছে ফৰ দ্যাট আই অলৱেজ আই এম গ্ৰেটফুল টু হল যে মই নেগেটিভ বিলাক পাহৰি যাওঁ আচ্ছা obviously মানুহে এই কোৱেশ্চন কৰে মাহবুবুল হক ফ্ৰম কৰিমগঞ্জ ষ্টেইং ইন গুৱাহাটী বাট ইয়াৰ ইনষ্টিটিউচন ইজ ইন মেঘালয়া হয় এইটো মানুহে সুধে কিন্তু মই বহুত পজিটিভলি ৰিপ্লাই দিওঁ মই কৈ পেলাই লাভটো কি মোক এনঅ'চি দিয়া নাই এতিয়াও মই কষ্ট কৰি কৰি টিউচন ফিজ লৈ পেলাই মই এটা প্লট অফ লেণ্ড কিনিছিলোঁ বেটাপাৰা হয় এই হকি ষ্টেডিয়ামৰ ওচৰত আমি তাতে চেণ্ট্ৰেল আই টি কলেজটো বাৰাঘৰত আছিলে তো মই ভাবিছিলোঁ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি আৰ্কিটেকচাৰেল প্লান কৰি আমি GMDত ছাবমিট কৰিছোঁ কিন্তু কেইদিনমান পিছত ক'লে নাই এইটোতো গ্ৰীণ বেল্টৰ এৰিয়া কোনো গ্ৰীণ বেল্ট নহয় মই এটা নৰ্মেল মাটি কিনিছোঁ বাট গ্ৰীণ বেল্ট কৈ পেলাই আমি এনঅ'চি নাপালোঁ ইয়াৰ পিছতে মোৰ বেছি দুখ লাগিছে মই ইয়াৰ পিছত আমাৰ ফুকন ছাৰ সমুদ্ৰ ফুকন ছাৰ তেওঁ মোক গাইড কৰিলে বেলেগ মানুহে গাইড কৰিলে বোলে মেঘালয়াত এইটো এৰিয়াত কোনো এডুকেশ্যনেল ইনষ্টিটিউশ্যন নাই চ' ইট ৱাজ ভেৰি মাছ কনফিউজিং ইভেন আই ৱাজ কনফিউজড মই ক'ত গৈ আছোঁ ৱেন আই কেম হিয়াৰ টু চি দিছ লেণ্ড ফুকন ছাৰক মই মৰ্ণিঙত লৈ আহিছোঁ পুৰা এটা বেৰেন লেণ্ড ইয়াতে কিবা স্লটাৰ হাউচ আছিলে পুৰা অসমৰ স্লটাৰ হাউচ তেতিয়াও মই কৈছোঁ ঠিক আছে মই ভাল কাম কৰিলে মানুহ আহিব আৰু মইতো IIT বিলাক ভিজিট কৰিছোঁ চবতো বিলকুল দূৰৰ বিলকুল চিটিৰ পৰা আহিব এটাতেতো ষ্টুডেণ্ট যায় আৰু চব টেলেণ্টেড ষ্টুডেণ্ট আছে মই কৈছোঁ ভাই এদিন ভাল ইনষ্টিটিউশ্যনেল ইয়াতেও মানুহ আহিব ইনিচিয়েলি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মোৰ খুব ভয় আছিলে মানুহ নাহে গুৱাহাটীত অফিচ টাইপ ফৰ্ম লৈ যায় কিন্তু ইনষ্টিটিউশ্যন চাবলৈ নাহে চ' দেট ৱাজ অন দ্য প্ৰব্লেম এইবিলাকতো মনত আহি থাকে দুখ লাগে যে আজি মই ইয়াতে যদিও আহিছোঁ মেঘালয়ত ইনষ্টিটিউশ্যন মেঘালয়াত 90% staff ইয়াতে যিবিলাকে কাম কৰে সব from Assam. Nearly 65 to 70% student from Assam. So beneficiaries from Assam. The people who are getting shelter here, got the job, they are also from Assam. So মই অসমত কৰিলোঁ কিন্তু সবেই কয় হকসাপ আপুনি ইয়াতে আহি খুব ভাল কৰিলে দেই
ইটোও কয় লগতে চবে কয় আপুনি অসমত থাকিলে ইমান কাম কৰিব নোৱাৰিলে বাট ষ্টিল বিকজ ইট ইজ মাই ষ্টেট চ' উই হেভ ইনষ্টিটিউশ্যন ইন কৰিমগঞ্জ দুটা CBSE এফিলিয়েটেড স্কুল আছে আজি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাৰ তাতে এক্সামিনেশ্যন চেণ্টাৰ পাতিছে CBSE স্কুলৰ কাৰণে ওৱান ফাৰ্মাচী কলেজ ইন কৰিমগঞ্জ উই হেভ ওৱান ওমেন্স কলেজ ইন কৰিমগঞ্জ এণ্ড নেক্সট উই হেভ ফিউচাৰ উই হেভ এ টাৰ্গেট টু কাম আপ উইথ দ্য স্কুলছ ইন ৰিমোট এৰিয়াজ অফ এণ্টায়াৰ আছাম ষ্টেট এণ্ড স্পেচিয়েলি আদাৰ পাৰ্টছ অফ দ্য নৰ্থ ইষ্ট আপোনালোকে মেঘালয় প্ৰথমখন মেডিকেল কলেজ স্থাপন কৰাৰ এটা মানে ঘোষণা কৰিছিলে সেই বস্তুটো কিমান দূৰ আগবাঢ়িছে মেডিকেল কলেজৰ কাৰণে লেণ্ড এভেইলেবল হয় মেডিকেল কলেজৰ কাৰণে আমি গভৰ্ণমেণ্টত এপ্ৰ'চ কৰিছোঁ ফৰ ডিফাৰেণ্ট কাইণ্ড অফ লাইচেঞ্চ এণ্ড পাৰ্মিশ্যন হস্পিটেলৰ লাইচেঞ্চ অলৰেডি পাইছোঁ বাট মেডিকেল কলেজ ইজ এ হিউজ প্ৰজেক্ট ইট ইজ মোৰ দেন 150 ক্ৰ'ৰ্ছৰ ইনভেষ্টমেণ্ট আমি ষ্টুডেণ্টৰ পৰা মোটামুটি 40 to 50 ক্ৰ'ৰ্ছ আমাৰ ফিজ কালেকশ্যন হয় এক্সপেণ্ডিচাৰ হয় নিয়াৰলি 65 ক্ৰ'ৰ্ছ মানে 10 ক্ৰ'ৰ সদায় এভৰি ইয়াৰ আমাৰ ডেফিচিট থাকে বিকজ লটছ অফ কনষ্ট্ৰাকশ্যন আৰ গোয়িং হয় চ' ইট ৱাজ আৱাৰ আইডিয়া ডেট নৰ্থ ইষ্টৰ যিখিনি ভাল ভাল ডক্টৰ বাহিৰৰ কাউণ্ট্ৰিত কাম কৰি আছে তেওঁলোকে 20 বছৰ 30 বছৰ কাম কৰি পইচা আৰ্নিং কৰিছে তেওঁলোকে এতিয়া নিশ্চয় নিজৰ এৰিয়াত ঘূৰি আহিব বিচাৰিব চ' একৰ্ডিংলি আমি কেইজনমান ডক্টৰৰ লগত কথা পাতিছিলোঁ বাট ইন দ্য মিন টাইম পেণ্ডেমিক কেম চ' এই ডিছকাশ্যনখিনি কণ্টিনিউ হোৱা নাই বাট আমাৰ মেডিকেল কলেজৰ কাৰণে লেণ্ডখিনি ৰেডি হৈ আছে আৰ্কিটেকচাৰেল প্লান ৰেডি হৈ আছে এতিয়া আমি 10জন ডক্টৰ বিচাৰিছোঁ বা 10জন ভাল ইনভেষ্টাৰ বিচাৰিছোঁ যিবিলাকে 10 কোটি খৰচ কৰিব পাৰে ফ্ৰেংকলি স্পিকিং আই এম টেলিং আৰু বাকী আমাৰ লেণ্ড আছে আমাৰ নিজৰ ইউনিভাৰ্চিটি আছে আমি কাৰো পৰা এফিলিয়েশ্যন লোৱা দৰকাৰ নাই আমাৰ যিটো ইউনিভাৰ্চিটিৰ যিটো এক্ট আছে এক্টৰ একাৰে ফাৰ্ষ্ট আইটেম ইজ দ্য মেডিকেল চায়েন্স চ' দিট ইজ ওৱান অফ দ্য এম্পাৱাৰমেণ্ট উই হেভ আমাৰ ইউনিভাৰ্চিটিটো পুৰা নৰ্থ ইষ্টৰ মানুহে এটলিষ্ট জানে সেইকাৰণে ব্ৰেণ্ডিঙৰ কাৰণে কোনো পইচা খৰচ দৰকাৰ নাই লেণ্ডৰ কাৰণে কোনো দৰকাৰ নাই অনলি উই নিড ফিউ ডক্টৰ্ছ উই হেভ এ কমিটমেণ্ট উই হেভ এ ইনক্লাইনেশ্যন উইথ দেয়াৰ অ'ন এৰিয়া যদি নৰ্থ ইষ্টত কণ্ট্ৰিবিউশ্যন কৰিব বিচাৰে নৰ্থ ইষ্টত হেল্প কৰিব বিচাৰে লগতেতো আৰ্নিং হ'ব যেতিয়া আমি ভাল কাম কৰিম আৰ্নিং হ'ব আৰ্নিংটো মানুহে প্ৰাইম অবজেক্টিভ বনাই লাভ নাই ইফ আই এম কামিং এট এ হস্পিটেল অবভিয়াছলি মানি উইল কাম বাট উই মাষ্ট হেভ এ ফ'কাছ অন দ্য ছাৰ্ভিং দি পিপল হেল্থ কেয়াৰ ইয়াৰ কাৰণে হেল্থক হেল্থ কেয়াৰ বুলি কয় দেয়াৰ ইজ উই আৰ ৰেডি ইন অল ৰেচপেক্ট আমাৰ মেঘালয়ত যিকোনো গভৰ্ণমেণ্ট আহক এতিয়া NPP গভৰ্ণমেণ্ট আছে নেক্সট কংগ্ৰেছ আহিব পাৰে বা বেলেগ আহিব পাৰে চ' উই হেভ এ ভেৰি গুড ৰিলেশ্যন উইথ এনি পলিটিকেল পাৰ্টি এণ্ড দে আৰ এক্সটেণ্ডিং ফুল support to our institutions, all moral support. আমি আজি কিবা এপ্লাই কৰিলে কালি আমি NOC পাওঁ কালি আমি পাৰ্মিশ্যন পাওঁ গভৰ্ণমেণ্ট ইজ প্ৰভাইডিং কেইদিনমান আগতে আমি যেতিয়া A গ্ৰেড পাইছোঁ মেঘালয়ৰ CM নিজে হেলিকপ্টাৰলৈ কেম্পাছত আহি কালি আমাক কংগ্ৰেচুলেশ্যন দিবলৈ আহিছে So this way they encourage us. I am very grateful to the government of Meghalaya. They extend all support. So anyway, now it is not Meghalaya, not in Assam. I am working for the northeastern states primarily. Yes. And then I want to make it a global standard university. যেহেতু ইনভেষ্টমেণ্টৰ কথাটো আহিছে আপুনি কৈছে যে আপুনি সদায় ডেফিচিটত চলি আছে আপুনি এনে মেঘালয় চৰকাৰেতো আপোনাক বহুতখিনি জনাই আহিছে চৰকাৰৰ ফালৰ পৰা যিকোনো চৰকাৰ মই মেঘালয় বুলি কোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হ'লেও কেতিয়াবা কিবা আপোনালোকে সহায় পায়নে চাওক যেহেতু আমি প্ৰাইভেট ইউনিভাৰ্চিটি এতিয়া নিউ এডুকেশ্যন পলিচিত বহুত প্ৰভিজন আহিছে য'ত ইফ উই ডু দি গুড ৱৰ্ক এতিয়া আৰু প্ৰাইভেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বুলি কোনো ডিফাৰেঞ্চ ৰখা নাই if you can materialize something nicely doing good projects government will give the fund but earlier government state government central government all are conservative bhabe je private university to private party cholao government to government paisa di we have submitted many projects to different funding agency but we found মানে এইবিলাক ফাণ্ড কি বিল্ডিঙৰ কাৰণে নহয় ইনষ্ট্ৰুমেণ্টৰ কাৰণে নহয় ৰিচাৰ্চৰ কাৰণে চ' আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টে সৰু সৰু প্ৰজেক্ট পাইছে 50 লাখ 60 লাখ 70 লাখ ইভেন আমি DSTৰ পৰা এটা প্ৰজেক্ট পাইছোঁ 5 years প্ৰজেক্ট এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড ইনোভেশ্যন এইটো নিয়াৰলি 2 crores ওপৰত হয় 5 বছৰত তো মোটামুটি 40 লাখ so these are all faculty students they are doing small projects they got the fund but overall infrastructural growthৰ কাৰণে আমি এনেকা ফাণ্ড পোৱা নাই ষ্টেট গভৰ্ণমেণ্টৰ কচৰতটো এনেকা যদি হেডিং নাথাকে তো ক'ৰ পৰা দিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ৰিলেটেড অৰ্গেনাইজেশ্যন লাইক DST ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি CSIR তাৰপিছত DBT সেইবিলাক অৰ্গেনাইজেশ্যনে ফাণ্ডিং দিয়ে subject to the kind of quality proposal তো এনেকা এতিয়া আমি পাম নিউ এডুকেশ্যন পলিচিটো আমাৰ এতিয়াতো যদি ইমপ্লিমেণ্ট হৈ যায় তো আমি এনেকা প্ৰজেক্ট পাম বাট ইন জেনাৰেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কোনো বস্তু দিয়া নাই হোৱাট এভাৰ ইউ চিন ইন দিছ কেম্পাছ ইট ইজ অল ষ্টুডেণ্ট ফিজ উই আৰ গিভিং 1 crore 35 lakhs rupees salary per month
here to our staff. We have more than 900 staff working. আমাৰ ইয়াতে দুখীয়া ল'ৰা ছোৱালী যদি মেৰিটৰিয়াছ আহিছে কোনো এজন ষ্টুডেণ্ট ঘূৰি যোৱা নাই কোনো ষ্টুডেণ্ট ঘূৰি যোৱা নাই আমাৰ লিমিটেশ্যন থাকে 100টা চিট দিম কিন্তু কেতিয়াবা আমাৰ 300 এইবাৰ 300ৰ ওপৰত এডমিশ্যন দিছোঁ দুখীয়া ল'ৰা ছোৱালী তেওঁলোকৰ যিখিনি তেওঁলোকৰ লগত আপোনালোকে যিখিনি খৰচ কৰিবলগীয়া হয় সেইখিনি আপোনালোকে কেনেকৈ ক'ৰ পৰা আমি আমাৰ পকেটৰ পৰা একো দিব নালাগে নহয় আমি ক্লাছৰুমত বহাই দিওঁ ডেস্ক বেঞ্চ আছে ফেন আছে টিচাৰ আছে খালি এটা জায়গা লাগিব অলপমান জায়গা সো উই হ্যাভ এ ওপেন হার্ট আমি তেওঁলোকক দিওঁ অনলি প্ৰবলেম দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যিটো প্ৰবলেম আহে এনেকা দুখীয়া থাকে যে হোষ্টেলত থকাৰ পইচা তেওঁলোকৰ সেইটো ইটস এক্সপেন্সিভ ওয়ান এটা ষ্টুডেণ্ট ল'ৰা ছোৱালী যদি বাহিৰত ঘৰ ভাড়াও তাকে 5000 টাকা খৰচ হয় আৰু আমাৰ ইয়াতে থাকিলে মিনিমাম 7000 খৰচ হয় তো এই বস্তুটো তেওঁলোকৰ কাৰণে প্ৰবলেম তো সামহাউ দে মেনেজ দে কাম কিছুমান ষ্টুডেণ্টক আমি অলপমান কম কৰি দিওঁ কিছুমান ষ্টুডেণ্টক আমি চিনাকি মানুহ আমাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজৰ পৰা আমি কানেক্ট কৰি দিওঁ তেওঁলোকে স্কলাৰশ্বিপ দি দিয়ে এতিয়া আমাৰ আলিগড়ৰ সিনিয়ৰ ইউএছত কাম কৰি আছে তেওঁলোকে যেতিয়া গম পাইছে যে আই এম এক্সটেন্ডিং সাচ কাইন্ড অফ গেস্টাৰ ফৰ দি পুৰ ষ্টুডেণ্টছ তেতিয়া 40টা স্কলাৰশ্বিপ লাষ্ট 1 মান্থত আহিছে 25000 পাৰ ইয়াৰ আচ্ছা 25000 so we have find out such kind of students and we have given this scholarship so মই ভাবো যে in future এনেকা ষ্টুডেণ্টক আমি হোষ্টেলৰ কাৰণে হেল্প কৰিব পাৰিম এতিয়া যেহেতু আমাৰ ধান খেতি নাই আদাৰৱাইজ ভাতও দিব পাৰিলে ষ্টুডেণ্ট so this way we are trying to help and hope মই ষ্টুডেণ্টক সেইদিনা কৈছোঁ যে এক গ্ৰেড পালোঁ এতিয়াতো আমি ফিজ বঢ়াই দিম তেতিয়া ষ্টুডেণ্টে হাঁহিছে বোলে ছাৰ তো এতিয়া বঢ়াব লাগে কিহৰ কাৰণে বোলে না A+ আছে আৰু বঢ়াম বোলে কাৰ কাৰণে বঢ়াম যাৰ পকেট গৰম আছে তাৰ কাৰণে বঢ়াম আৰু যাৰ দুখীয়া আছে তাৰ কমাই দিম so this way we will make it balance in the right hand we will be earning money in the left hand we will be spending money for the poor underprivileged students that is our commitment আৰু সেই তাৰ মাজতে আমি সব চলি আছো মই গাড়ী চলাইছো মোৰ পেট্ৰল ভৰিছো বাকি ষ্টাফ বিলাকে স্যালাৰি পাই আছে this is all about the understanding we have এন্টায়ার ফ্যামিলি স্টুডেন্টসৰ পৰা স্টার্ট কৰি সবে যদি 5 দিন স্যালারি দেৰি হৈছে আমাৰ কোনো এজন এমপ্লয়ি কোনো বস্তু নকয় আমি যদি কওঁ এইটো মাহত স্যালারি নিদিওঁ তেতিয়াও কোনো হেতু নাই যেতিয়া আমাৰ ওচৰত পইচা থাকে আমি বিলকুল 2-3 দিনৰ ভিতৰত স্যালারি দি দিম সো ইটস এ ইউ ক্যান সে দিস এ ফ্যামিলি কাইন্ড অফ আন্ডারস্ট্যান্ডিং উই আর অল ইউনাইটেড উই আর ওয়ার্কিং ফর দি ইনস্টিটিউশন আৰু এটা কথা আমি শুনো যে কিছুমান আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ কক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কক বহুত পুৰণা অধ্যাপকসকলে মানে আপোনাৰ লগত সাৰ্ভিস দি ভাল পায় বুলি কয় এইটো এটা কথা আপোনাক কওঁ এইটো খালি প্ৰফেসৰ নহয় যিমান ভাইস চ্যান্সেলৰ নৰ্থ ইষ্টৰ পৰা ৰিটায়াৰ্ড হয় তেওঁলোকে তেওঁলোকৰ প্ৰফাইল পঠায় আৰু ফোন কৰি কয় হক সাহেব যদি আমি কিবা সাৰ্ভিস দিব পাৰো এইটো সাংঘাতিক কথা তেওঁলোকে পইচাৰ কাৰণে কৰা নাই আজি যিজন ভাইস চ্যান্সেলৰ আমাৰ তাতে আছে তেওঁ তো 3টা ইউনিভাৰ্চিটিৰ সাকসেসফুল বিসি আছিল নাগালেণ্ড ইউনিভাৰ্চিটি ফাউণ্ডাৰ বিসি আছিলে 5 বছৰৰ জায়গা 6.5 বছৰ বিসি আছে প্ৰফেসৰ বিলাক এতিয়া মোৰ ইউনিভাৰ্চিটি যিমানখিনি আছে নিজে গাড়ী ড্ৰাইভ কৰি আহে 70 ইয়াৰ্স প্লাস হৈছে আমাৰ গাঙ্গুলি স্যাৰ কেমিষ্ট্ৰি জুলজি প্ৰফেসৰ ডিকে শৰ্মা নিজে ড্ৰাইভ কৰি আহে এইবিলাক গাড়ী লৈ আহে এই যিবিলাকৰ 70 প্লাস হৈছে বাট হোল ডে ফ্ৰম 9 to 4 PM দে ষ্টে হিয়াৰ দে ৱৰ্ক তেওঁলোকে কোনো আমাৰ লগত স্যালাৰি কোনো নেগোচিয়েট আমি অলপমান এজ এ গেস্টাৰ খালৰ গাড়ীত তেল জ্বলিছে আমি Professor Gayatri Goswami অলপ আগতে আছিলে এনেকা সব মানুহবিলাক যদিও বেলেগ বেলেগ ইউনিভাৰ্চিটি কাম কৰিছে because their journey started way back in before 40 years but now their mind is with USTM they want to help this is something I think it is a gift from Almighty that যিকোনো মানুহ যদিও বেলেগ ইউনিভাৰ্চিটি কাম কৰে in general যে jealousy থাকে but in our case all universities are friend IIT they want to help Guwahati University they want to help and we have a MOU with them যিখিনি ইউনিভাৰ্চিটি আমাৰ নৰ্থ ইষ্ট তেজপুৰ ইউনিভাৰ্চিটি আমাৰ প্ৰফেসৰ মিহিৰ চৌধুৰী was one of the inspiration behind this institution যিমান ইউনিভাৰ্চিটিৰ লগত আমাৰ MOU আছে তেওঁলোক constantly coming here only difference is that we feel that we are very much committed towards we are very much accountable to our students so only difference is the accountability government institution have a government culture সব মানুহে সবৰ নিজৰ কাম কৰিছে না নাই proper monitoring to lacking হৈ থাকে administrative lacking হৈ থাকে politics চলি থাকে otherwise if you compare the talents with the government institution মই কেতিয়াবা ক'ব পাৰো যে it is not only just double talent I must say 10 time talents তেওঁলোকৰ আছে মই ভাবো যে আমাৰ ইনষ্টিটিউশন কিনি লাইক গুৱাহাটী ইউনিভাৰ্চিটি অল আদাৰ ইনষ্টিটিউশনস তেওঁলোকে যে সঁচাই যদি কাম কৰে ওয়ার্ল্ডৰ এটা ওয়ান অফ দ্য বেস্ট ইউনিভাৰ্চিটি কাৰণ যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি এজন প্ৰফেসৰ জয়েন কৰে বা তেজপুৰ ইউনিভাৰ্চিটি জয়েন কৰে তেওঁলোক তো টেলেন্ট নহলে নহয় তাতে পলিটিক্স দিও নহব তো টেলেন্ট তো আছে কিন্তু যিখিনি ডেলিভাৰি কৰিব লাগিছিল সেইখিনি মই ভাবো যে মানে প্ৰপৰচনেট নহয় ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে
আৰু আশা কৰিলোঁ USTMক আপুনি আৰু ওপৰলৈ লৈ যাব। ধন্যবাদ।